Student, welcome to my channel Vishnu Learning. আজি আমি ক্লাস 10 ৰ ম্যাথছৰ ডিভিজন 1 ৰ যিবিলাক কোৱেশ্চন আছে সেইকেইটা সমাধান কৰিম আৰু তাত কিছুমান ডেসক্ৰিপচন দি যাম যাতে তোমালোকে পিছৰ পৰ্যায়ত গৈ এই অংকবিলাকৰ সমাধান কৰিবলৈ সুবিধা হয়। গতিকে ষ্টুডেন্টস এতিয়া আমি ৰিভিজন 1 ৰ যিকেইটা কোৱেশ্চন আছে হেতুলৈ আহো আৰু তাৰ কিছুমান কোৱেশ্চনৰ সমাধান কৰাৰ আগত সেই লেসনটোৰ বিষয়ে অলপ কিছুমান আলোচনা কৰি যাওঁ। এতিয়া আমি ৰিভিজন 1ত আছে ষ্টুডেন্টস ৰেশিও অনুপাত ষ্টুডেন্টস তোমালোকে নিশ্চয় অনুপাতৰ বিষয়ে আগত ক্লাছবিলাকতো জানি আহিছা। 6-7ত অনুপাতৰ বিষয়ে অলপ বেছিকৈ বহলাই দিছে, গতিকে আমি ইমানখিনিত নাযাওঁ, জাষ্ট এইটোৰ বিষয়ে অলপ আলোচনা কৰিম। অনুপাত মানে হৈছে আমাৰ দুটা ৰাশিক যদি আমি ভগ্নাংশ হিচাপে প্ৰকাশ কৰোঁ, যিকোনো দুটা ৰাশিক ভগ্নাংশ হিচাপে প্ৰকাশ কৰাকে অনুপাত বুলি কোৱা হয়। যেনেকৈ ষ্টুডেন্টস আমি দুটা ৰাশি লৈ আছোঁ, সাপোজ 2 আৰু 3। এতিয়া 2 আৰু 3ক যদি ভগ্নাংশ হিচাপে লিখোঁ তেনেহ'লে 2/3, ডেট মিনছ 2:3। এতিয়া 2:3 হৈছে অনুপাত। এইটো 2/3 ভগ্নাংশ হিচাপে লিখিছোঁ যে এইটো হৈছে ইয়াৰ অনুপাতটোক ইছটো হিচাপত লিখা হয়। গতিকে ষ্টুডেন্টস আমি এতিয়া পালোঁ যে দুটা ৰাশিক ভগ্নাংশ হিচাপে প্ৰকাশ কৰাকে অনুপাত বোলে। এতিয়া ষ্টুডেন্টস অনুপাতৰ বহুতো ভাগ আছে, গতিকে সেইবিলাক আমাৰ ইয়াত আলোচনা কৰাৰ প্ৰয়োজন নাই। আমি এই চলবিলাকৰ লগত ৰিলেটেড কিছুমান কথাহে আলোচনা কৰি যাম। ইয়াৰ পিছত ষ্টুডেন্টস আমি এই অনুপাতত সোমোৱাৰ লগে লগে সমানুপাতৰ বিষয়ে আহিব। সমানুপাত হৈছে ষ্টুডেন্টস আমি যদি কিছুমান ৰাশি লওঁ, যেনেকৈ সাপোজ A, B, C, D, এইকেইটা সমানুপাত যদি ওলাও ষ্টুডেন্টস আমি দুটাকে লওঁ, প্ৰথমে A, B আৰু C, D। তাৰমানে প্ৰথম আৰু দ্বিতীয় ৰাশিৰ অনুপাত তৃতীয় আৰু চতুৰ্থ ৰাশিৰ অনুপাত যদি সমান হয় তেনেহ'লে তাকে সমানুপাত বোলে। যেনেকৈ ষ্টুডেন্টস সাপোজ A:B = C:D। তাৰমানে প্ৰথম দুটা ৰাশিৰ অনুপাত আৰু পিছৰ দুটা ৰাশিৰ অনুপাত একে হৈছে, গতিকে এইটো সমানুপাত। চ' ষ্টুডেন্টস এতিয়া আমি এইটোৰ বিষয়ে ইমান বেছি কথা কৈ নাথাকোঁ, আমি অলপ জাষ্ট থুলমূল আলোচনাই কৰিম যাতে অংকটো কৰিবলৈ সুবিধা হয়। এতিয়া ষ্টুডেন্টস ইয়াৰ পিছত আমি আহিম অনুপাতৰ ভিতৰতে কিছুমান আছে আমাৰ প্ৰত্যক্ষ বিচৰণ, পৰোক্ষ বিচৰণ। প্ৰত্যক্ষ বিচৰণ আৰু পৰোক্ষ বিচৰণ হৈছে আমি যদি প্ৰথমে প্ৰত্যক্ষ বিচৰণ আৰু পৰোক্ষ বিচৰণ। ষ্টুডেন্টস আমি প্ৰথমে প্ৰত্যক্ষ বিচৰণত আহোঁ। প্ৰত্যক্ষ বিচৰণ হৈছে দুটা ৰাশি x y দুটা ৰাশি এনেদৰে চলাচল কৰিব যাতে x বাঢ়িলে y বাঢ়ে, এইটো। এতিয়া ষ্টুডেন্টস আমি এইটো বুজিম কেনেকৈ, এটা উদাহৰণ লওঁ, যেনেকৈ বৃত্তৰ ব্যাসাৰ্ধ বাঢ়িলে বৃত্তৰ কালিও বাঢ়ে। ষ্টুডেন্টস আমি জানো বৃত্তৰ কালি হৈছে πr², আর হৈছে ব্যাসাৰ্ধ। এতিয়া আমি যদি ব্যাসাৰ্ধ 2 সেন্টিমিটাৰ হয় তাৰ কালি নিশ্চয় কিবা এটা পোৱা যাব, কিন্তু ব্যাসাৰ্ধ আমি 3 কৰি দিয়াৰ লগে লগে তাৰ কালিটো আল্টিমেট বাঢ়ি যাব। তাৰমানে প্ৰত্যক্ষ বিচৰণত আমি এটা উদাহৰণ ল'ব পাৰোঁ, বৃত্তৰ ব্যাসাৰ্ধৰ সৈতে বৃত্তৰ কালি। তাৰপিছত ষ্টুডেন্টস ইয়াত যে প্ৰত্যক্ষ বিচৰণখিনি x, y আছে এইটোক আপোনালোকে x proportional y হিচাপে লিখিব পাৰিব। এইটো হৈছে ইয়াৰ চিহ্ন, প্ৰত্যক্ষ বিচৰণ যেটো লিখিব প্ৰপোৰ্শনাল, গতিকে x proportional y। এতিয়া ষ্টুডেন্টস আমি পিছৰ পৰ্যায়লৈ গুচি যাওঁ, সেইটো হৈছে পৰোক্ষ বিচৰণ হৈছে x y দুটা ৰাশি এনেদৰে চলাচল কৰিব যাতে x বাঢ়িলে y কমে, y কমিলে x বাঢ়ে, x বাঢ়িলে y কমে, y কমিলে x বাঢ়ে। এতিয়া ষ্টুডেন্টস আমি x বাঢ়ে কিন্তু y কমে। এতিয়া ষ্টুডেন্টস এইটো আমি কেনেকৈ বুজিম, এইটো বুজিবৰ কাৰণে আৰু এটা উদাহৰণ লওঁ, যেনেকৈ আগৰটো উদাহৰণ লৈছোঁ, এইটো বুজিবৰ কাৰণে উদাহৰণ এটা লৈছোঁ। যেনেকৈ ষ্টুডেন্টস আমি যদি বহুতকেইটা বনোৱা এটা কাম কৰে, দুটা বনোৱা যদি এটা কাম 10 দিনত কৰে তেনেহ'লে 20টা বনোৱা কৰিবৰ কাৰণে আল্টিমেট দিনটো কমি যাব। গতিকে মানুহ আৰু সময় বাঢ়িলে সময় কমি যাব। গতিকে ষ্টুডেন্টস আমি এইটো ল'ব পাৰোঁ, মানুহ বাঢ়িলে তাৰমানে x বাঢ়িলে আৰু সময় কমিলে তাৰমানে y কমিলে। গতিকে পৰোক্ষ বিচৰণৰ উদাহৰণ আমি মানুহৰ লগত সময়টো তুলনা কৰিব পাৰি। ষ্টুডেন্টস এতিয়া আমি পৰোক্ষ আৰু প্ৰত্যক্ষ বিষয়ে অলপ আলোচনা কৰিলোঁ। এতিয়া আমি এক্সাৰসাইজত গুচি যাওঁ। অনুশীলনী R1ত যিবিলাক অংক আছে সেইবিলাক আমি সলভ কৰিব ট্ৰাই কৰিম।
এতিয়া ষ্টুডেণ্টছ আমি R1 ত গুচি যাওঁ। অনুকলনী R1 অনুকলনী R1 ত আছে তলৰ কোনটো অনুপাত। এক্সাৰসাইজ R1 ষ্টুডেণ্টছ ভালদৰে মন কৰিব, অংককেইটা ভেৰি ইজি। আৰু ষ্টুডেণ্টছ যিসকল ছাত্ৰ ছাত্ৰীয়ে এডভান্স ইলেক্টিভ এডভান্স লৈছে সিসকলৰ কাৰণে মই অলৰেডি ভিডিঅ' বনাই থৈ দিছোঁ, গতিকে তোমালোকে ডেছক্ৰিপশ্যনত গৈ লিংকটো দিয়া আছে, তাত গৈ তোমালোকে এডভান্সৰখিনি চাব পাৰিবা। এতিয়া ষ্টুডেণ্টছ আমি কুৱেশ্যন নম্বৰ 1 ত আহি যাওঁ। কুৱেশ্যন নম্বৰ 1 টো হৈছে এতিয়া আমি কুৱেশ্যন নম্বৰ 1 টো লিখা হ'ল। এতিয়া আমি এই কুৱেশ্যন নম্বৰ 1 টো সলভ কৰিম। দেয়াৰফৰ ষ্টুডেণ্টছ আমি কুৱেশ্যন নম্বৰ 1 ত আছে তলৰ কোনটো অনুপাত একোটা সমানুপাত হয়। ষ্টুডেণ্টছ আমি অলপ আগত আলোচনা কৰিছোঁ যে সমানুপাত হ'বৰ কাৰণে যদি কিছুমান ৰাশি থাকে তেনেহ'লে প্ৰথম দুটাৰ অনুপাত পিছৰ কেইটাৰ অনুপাতটো ইকুৱেল থাকিব লাগিব। চ' ষ্টুডেণ্টছ ইয়াত 12:21 আৰু 32:56। গতিকে আমি এট ফাৰ্ষ্ট সলিউশ্যন এ 12:21। ষ্টুডেণ্টছ এইটো যদি আমি অনুপাতত আছে এইটো যদি লিখোঁ তেনেহ'লে 12/21 লিখিব পাৰিম। এতিয়া আমি এইটোক লঘিষ্ঠ আকাৰলৈ লৈ যাওঁ। লঘিষ্ঠ আকাৰ ষ্টুডেণ্টছ কোনবিলাক লব আৰু হৰ উভয় পক্ষে উৎপাদক যদি 1 হয় তেনেহ'লে তাক লঘিষ্ঠ আকাৰ বোলে। গতিকে আমি উভয় পক্ষে হৰণ যাব পৰা সংখ্যাটো বিচাৰিম। যেনেকৈ ষ্টুডেণ্টছ ইয়াত আমি 3ৰে হৰণ কৰিলে 4 বাৰ গৈ আছে, 3ৰে হৰণ কৰিলে 7 বাৰ, ডেট মিনছ 4/7। এইটো আমি পাই আছোঁ 4:7। তাৰপিছত হৈছে 32:56, 32/56। এতিয়া আমি লব আৰু হৰ উভয় পক্ষে হৰণ যোৱা সংখ্যাটো যদি বিচাৰোঁ তেনেহ'লে 8ৰে হৰণ কৰিব পাৰি আছোঁ। 8ৰে হৰণ কৰিলে 4 বাৰ গৈ আছে, 8 4 গুণ 32 আৰু 8ৰে হৰণ কৰিলে 7 8 গুণ 56। দেয়াৰফৰ ষ্টুডেণ্টছ এইটো 4:7। দেয়াৰফৰ ইয়াত আমি কি পাইছোঁ 12:21 = 32:56। যিহেতু ইয়াত দুটা অনুপাত সমান ওলাইছে গতিকে ইয়াতে কি হ'ব সমানুপাত হ'ব। দেয়াৰফৰ সমানুপাত এইটো। ষ্টুডেণ্টছ তাৰপিছৰ যিটো সলভ দিছে বি নম্বৰটো একেধৰণে কৰিব আপোনালোকে। বি নম্বৰটো চিমিলাৰ 18:30। এইটো আমি একেদৰে লিখিম। যেনেকৈ ষ্টুডেণ্টছ এইটো লিখিবৰ কাৰণে 18/30। তাৰমানে এতিয়া হৰণ যাব পৰা লব আৰু হৰ উভয় পক্ষে হৰণ যাব পৰা সংখ্যাটো বিচাৰিম। যেনেকৈ ষ্টুডেণ্টছ আমি 6ৰে হৰণ কৰিব পাৰোঁ। 6ৰে যদি হৰণ কৰোঁ 6 3 বাৰ যাব ওপৰত 18 আৰু 30ত 6 গৈ আছে 5 6 গুণ 30। গতিকে আমাৰ ইয়াত 3/5, ডেট মিনছ 3:5 পাই আছোঁ। তাৰপিছত পিছৰটো হৈছে 14:21, ডেট মিনছ 14/21। এতিয়া ষ্টুডেণ্টছ 7ৰে হৰণ কৰিলে 2 বাৰ গৈ আছে, 7ৰে হৰণ কৰিলে 3 বাৰ, ডেট মিনছ 2/3, 2:3। এতিয়া যিহেতু আমি প্ৰথমটোৰ অনুপাত আৰু দ্বিতীয়টোৰ অনুপাত একে নহয়, চ' ষ্টুডেণ্টছ 18:30 ডাজ নট ইকুৱেল 14:21। ডেট মিনছ এইটো কি সমানুপাতত নাই বা সমানুপাত নহয়। ষ্টুডেণ্টছ বাকী দুটা অংক আছে, এই দুটা আপোনালোকে ঘৰত ট্ৰাই কৰিব। আৰু যদি কিবা অসুবিধা থাকে তেনেহ'লে কমেণ্ট বক্সত গৈ কমেণ্ট কৰি দিব। পিছত নেক্সট ক্লাছত মই আকৌ সেই কুৱেশ্যন নম্বৰ 1ৰ বাকী যি দুটা কুৱেশ্যন আছে সেইটো কৰি দিম। এতিয়া ষ্টুডেণ্টছ আমি কুৱেশ্যন নম্বৰ 2 লৈ আগবাঢ়ি যাওঁ। কুৱেশ্যন নম্বৰ 2টো হ'ল ষ্টুডেণ্টছ কুৱেশ্যন নম্বৰ 2টো এতিয়া লিখা হ'ল। কুৱেশ্যন নম্বৰ 2ত আছে আমাৰ তলৰ কোনবোৰ সংখ্যা ক্ৰম সমানুপাতত থাকিব। যেনে এ দিয়া আছে 2,6,6,8, বি দিয়া আছে 10, 20, 30, 60, চি দিয়া আছে PQ, P2Q, Q2। এতিয়া ষ্টুডেণ্টছ আমি এই কুৱেশ্যনটো সলভ কৰিবৰ কাৰণে কোনটো মেথড এপ্লাই কৰিম সেইটো কাৰণে আমি এটা ফৰ্মুলা জানিবলগীয়া দৰকাৰ। সেইটো হৈছে ষ্টুডেণ্টছ এই ফৰ্মুলা। ইয়াত কৈছে ক্ৰম সমানুপাতত থাকিব। গতিকে ষ্টুডেণ্টছ সাপোজ ABCD ৰাশিকেইটা ক্ৰম সমানুপাতত থাকিব যদি A:B = C:D হয়। তাৰমানে এনেদৰে যদি ৰাশিকেইটা দিয়া থাকে, যেনেকৈ ইয়াত 4টা আছে ইয়াতো 4টা, গতিকে আমি ABCD 4টা লৈছোঁ। গতিকে এনেদৰে ৰাশিকেইটা ক্ৰম সমানুপাতত থাকিব যদি প্ৰথম দুটাৰ অনুপাত সমান সমান লাষ্টৰ দুটা অনুপাত হয়। গতিকে ষ্টুডেণ্টছ আপোনালোকে ফৰ্মুলাটো বুজি পাইছে চাগে। এতিয়া আমি এই ফৰ্মুলাটোৰ সহায়ত এই সলভটো কৰিব ট্ৰাই কৰিম। দেয়াৰফৰ ষ্টুডেণ্টছ আমি ইয়াত যেনেকৈ A:B C:D আছে, গতিকে ইয়াত আমি 2:6 আগতে ল'ব লাগিব। 2:6 মিনছ 2/6। এতিয়া ষ্টুডেণ্টছ আমি 2/6 এইটো
যদি আমি সমাধান কৰিব বিচাৰোঁ তেনেহ'লে আমি হৰণ কৰিব লাগিব। 2ৰে হৰণ কৰিলে এবাৰ, ইয়াত যাব 3বাৰ। গতিকে ষ্টুডেণ্টছ আমাৰ ইয়াত হৈ আছে 1/3। তাৰপিছত ষ্টুডেণ্টছ 6:8 কৰিব লাগিব। 6:8 ডেট মিনছ 6/8। এতিয়া যদি আমি হৰণ কৰিব বিচাৰোঁ 2ৰে হৰণ কৰিলে ওপৰত যাব 3বাৰ আৰু 8ত গৈ আছে 4বাৰ, ডেট মিনছ 3/4। এতিয়া ষ্টুডেণ্টছ ইয়াত যেনেকৈ ফৰ্মুলাত A:B = C:D হৈছিল, ইয়াত কিন্তু 2:6ৰ মান আৰু 6:Dৰ মান বেলেগ হৈ আছে, ইকুৱেল হোৱা নাই। ডেট মিনছ কি ডাজ নট ইকুৱেল। দেয়াৰফৰ 2:6 ডাজ নট ইকুৱেল 6:8। সৰি ষ্টুডেণ্টছ, ইয়াত আমি সিন্স ব্যৱহাৰ কৰিম, যিহেতু 2:6 ডাজ নট ইকুৱেল 6:8। এটাকে ই ক্ৰম সমানুপাত নহয়। এনেদৰে কৰিব লাগিব ষ্টুডেণ্টছ। এতিয়া আমি একেদৰে বি নম্বৰটো কৰিব ট্ৰাই কৰিম। বি নম্বৰটো ইজি হ'ব আপোনালোকৰ কাৰণে। এতিয়া আমি 10, 20, 30, 60। এতিয়া আমি কি কৰিম, ইয়াত ABCD টো নাই, 10, 20, 30 আৰু 60 আছে। গতিকে আমি ইয়াত যেনেকৈ A:B লৈছিলোঁ, আমি ইয়াত 10:20 ল'ম। ষ্টুডেণ্টছ এইটো যদি কৰোঁ 10/20, এতিয়া আমি 0 কেনচেল কৰিব পাৰি আছোঁ, গতিকে 1/2 লিখিব পাৰিম। এতিয়া ষ্টুডেণ্টছ ইয়াত আমি 30:60, ডেট মিনছ 30/60। এতিয়া যদি আমি 10ৰে হৰণ কৰোঁ ওপৰত যাব 3বাৰ, আৰু যদি আকৌ 10ৰে হৰণ কৰোঁ 6বাৰ, আকৌ 3ৰে হৰণ কৰিলে এবাৰ, 3ৰে হৰণ কৰিলে 2বাৰ। সো 1/2 ষ্টুডেণ্টছ ইয়াত আমাৰ দুয়োটাৰ অনুপাত একে ওলাইছে। ডেট মিনছ সিন্স 10:20, 30:60, যেহেতু ইয়াৰ অনুপাত দুটা একেই, এটাকে ই সমানুপাত হ'ব, এটাকে ই ক্ৰম সমানুপাত হ'ব। ক্ৰম সমানুপাত হ'ব। ষ্টুডেণ্টছ এতিয়া আমি বি নম্বৰটো সমাধান কৰিলোঁ। এতিয়া আমি চি নম্বৰটো সমাধান কৰিব ট্ৰাই কৰিম। এতিয়া আমি চি নম্বৰ কুৱেশ্যনটো লিখিলোঁ। চি নম্বৰ কুৱেশ্যনত আছে P, PQ, P²Q, Q²। ষ্টুডেণ্টছ আগৰ দুটা সলভ যিদৰে কৰাইছিল সেইটো ফৰ্মুলাই আপোনালোকে ইয়াত এপ্লাই কৰিব, কিন্তু আগত নাম্বাৰ দিয়া আছিল, এতিয়া এলফাবেট দিয়া আছে। সো ষ্টুডেণ্টছ আমি P:PQ এইটো কৰিলে আমি P/PQ। এতিয়া যদি আপুনি P-ৰে হৰণ কৰোঁ ওপৰত এবাৰ, তলত এবাৰ থাকিল, এতিয়া আপোনালোকে পাব 1/Q। এগেইন P²Q Q², এইটো P²Q/Q²। এতিয়া ওপৰত Q এটা, তলত Q দুটা, গতিকে ডিভাইড কৰিলে ওপৰত P², তলত অকল আপোনাৰ Q থাকিল। এতিয়া P²Q, যেহেতু আমাৰ ইয়াত P:PQ ডাজ নট ইকুৱেল P²Q Q² ওলাইছে। যেহেতু P:PQ ডাজ নট ইকুৱেল P²Q Q², যেহেতু আমাৰ সূত্ৰ মতে প্ৰথম দুটাৰ অনুপাত লাষ্টৰ দুটা অনুপাত একে হ'ব লাগে, কিন্তু ইয়াত প্ৰথম দুটা অনুপাত লাষ্টৰ অনুপাতটো এক নহ'ল, এটাকে ই ক্ৰম সমানুপাতত নাই।